এইগিলা জীৱনত এইগিলা ছাৰপ্ৰাইজ মই পাই পোৱা নাই জান বাবা মই আকৌ লৈ যোৱা উজাত মাৰি দিলে মোৰ নখ যাব কৃষ্ণ 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 Happy birthday. Thank you. Thank you. So, এইটো দিয়াচোন গামোচা যাবি আছে নেকি কাৰ কাৰণে তোমাৰ কাৰণে মই ল'ম এতিয়া ধুনীয়া গামোচা থেংক ইউ পিন্ধাই দিব লাগিব ভাই থেংক ইউ ছ' মাছ গুড মৰ্ণিং সকলোকে বৰ্তমান গাঁৱত আছোঁ গাঁৱৰ ভিডিঅ' দি আছোঁ এইকেইদিন আপোনালোকে ভাল পাইছে আৰু আজি 15 ছেপ্টেম্বৰ আজি মোৰ জন্মদিন বাৰ্থডে ভিডিঅ'টো হয়তো 15 ছেপ্টেম্বৰ তাৰিখে আপলোড নহ'বও পাৰে দুদিন দেৰিকৈ হ'ব পাৰে কিন্তু বৰ্তমান বনাই থকা সময়ত আজি 15 ছেপ্টেম্বৰ এতিয়া মই ৰেডি হৈছোঁ বঢ়িয়াকৈ বাৰ্থডেৰ কাৰণে আৰু বাৰ্থডে বুলি বঢ়িয়াকৈ এটা মিচিং মাছাক হাঁহি দেখোন এই ভাই দুটাৰে কি কেছ ইয়াত মিলিমিলি হাঁহি আহা আইদেউ আহা নাচি নাচি এনেকৈ আগবঢ়াই আনিব লাগে শৰাই এখন লৈছোঁ ধুনীয়াকৈ বাৰ্থডে বুলি কি ভাই কাউৰী খুজি আছে তামোল লাগি আছে নেকি কাউৰীত হে ঠিক নাইতো হা তাৰপিছত আমাৰ ঘৰৰে মন্দিৰত চাকি এগছি দিওঁ মা বেলৰ তলতো দিব লাগিব নহয় মই দিম চাকি এগছি স্পেচিয়েলি শিৱৰ ভক্ত হিচাপে দি দিলে হ'ল একদম কিবা মেচিং হৈ গৈছে দেখোন পিংকি বঢ়িয়া অকণমান হেৰি এটা আছে আৰু আজি জন্মদিন বুলি বৰ বিশেষ এক্সাইটমেণ্ট নাই বুঢ়া হ'লেতো মোটামুটি নাই হোৱা দেই বয়স এটা হৈছে জাষ্ট এটা নাম্বাৰ বুলি কয় মানে এজ ইজ জাষ্ট এ নাম্বাৰ মেইন কথা হৈছে মন আমি যদি মনটো সতেজ কৰি জীপাল কৰি ৰাখিব পাৰোঁ 60 বছৰ বয়সতো দাই থাকিব পাৰিম সেনেকুৱা কথা নাই কিন্তু কথাটো হ'ল বাৰ্থডে লৈ ইমান বেছি এক্সাইটমেণ্ট নাই 17 তাৰিখে বিশ্বকৰ্মা পূজাৰ দিনাখন যিটো এটা সপোনৰ প্ৰজেক্ট আৰম্ভ হ'ব গৈ আছে সেইটোক লৈহে এক্সাইটমেণ্টটো মোৰ বাঢ়ি আছে মানে এনেহেন কথা দেচোন নেকি কি হ'ল ফুটাটো নাই সেইটো কি লৈ আহিলা অপেল এইটো ডাইৰেক্ট কাশ্মীৰৰ নেকি আমাৰ এপে কাশ্মীৰ বেছি দূৰ নহয়তো এই পিছফালৰ পথাৰখন পাৰ হ'লেহে কাশ্মীৰ পাই যাওঁ তাৰপৰা ছিঙি আনা ডাইৰেক্ট গেছৰ পৰা সেইকাৰণে কি ধুনীয়া হৈ আছে দেখিছা নাই কোমল হৈ আছে একদম বঢ়িয়া মিলমিলীয়া হৈ আছে মাকে বকিয়ে ভাল পাওঁ জানানে মোৰ বোলে জন্ম সময়তো মায়ে বোলে কথা কৈ আছিল সেইকাৰণে মই আজি বকিয়ে থাকোঁ হৰ মহাদেৱ শ্ৰী বাবা ভোলানাথ ৰাতিপুৱা মায়ে ধুনীয়াকৈ চাকি দিয়াই আছিল আৰু মই অৱশ্যে চাকি দিছোঁ বাবাৰ ওচৰত যাতে আকৌ বছৰটো ভালে ভালে যায় ভালে ভালে কাম কৰি যাব পাৰোঁ যি নতুন প্ৰজেক্ট আহি আছে যাতে ভালে ভালে চলি যাব পাৰোঁ প্ৰজেক্টৰ দিনা বেলেগকৈ পূজা হ'বই আজি নিজৰ কাৰণে প্ৰাৰ্থনা ভাগ কৰা আজি মোৰ জন্মদিনা ক'ত জন্ম হৈছিলোঁ কৈছোঁ বৰিচকা হস্পিটেলত হে অঁ নৰ্মেলহে আছিলোঁ মই চিজাৰিংটো নহয় তেতিয়া চিজাৰিং নাছিলে সম্ভৱ অঁ কিমান টাইমত জন্ম হৈছিলোঁ দুপৰীয়া মনত নাই ইমান একজেক্ট টাইমটো অঁ কিহত গৈছিলে তো যেতিয়া নিছিলোঁ হস্পিটেললৈ কি কোন কেইদিন আছে হস্পিটেলত এটা মানে নৰ্মেল আজিকালিতো নৰ্মেল নহয়ে আজিকালি চব চিজাৰিং কিন্তু নৰ্মেল কেছটোৰ বহুত ফাইদা আছে আকৌ আজি এতিয়া মাৰ মোটামুটি 67 মান এজ হ'ল এই 67 এজত মায়ে টিপটপ ধুনীয়াকৈ কাম কৰি আছে বঢ়িয়াকৈ কাম কৰি আছে মানে তো সেইটো কাৰণে আজিকালি ধৰক মানে পেট কাটে না কাটি দিয়াৰ পিছত বহুত দুৰ্বল হৈ যায় তাৰমানে তলত বহি কাম কৰিব নোৱাৰা হয় কিবা হৈ যায় তেনেকুৱা আছে আৰু কথা সেনেকুৱা আৰু এতিয়া নৰ্মেল হৈছিল লগে লগে জন্ম দিছে ৰাতিপুৱা জন্ম হৈছে ভাটিবেলা আকৌ ৰিক্সাত আহি গৈছে ভাবক এই জন্ম পাইছোঁ হস্পিটেলত চৰকাৰী হস্পিটেল কি হ'ল কোৱাচোন বিশেষ ঠাইলৈ একো দেখা নাই মই একো দেখা নাই এইখন হেৰি নহয় জানো ড্ৰেছিং নহয় জানো অঁ মই দেখা নাই অঁ এইফালে খিৰিকী নহয় জানো মই দেখা নাই
মই একোৱে দেখা নাই নহয় তুমি মোক দেখাকে বান্ধিছা নেদেখাকে বান্ধা বাবা এইগিলা জীৱনত এইগিলা ছাৰপ্ৰাইজ মই পাই পোৱা নাই জান বাবা মই আকৌ লৈ যোৱা উজাত মাৰি দিলে মোৰ নখ যাব বা কৃষ্ণ আচৰি ভাই মই একো দেখা নাই ভাই মোক লৈ আহিছে এখন দাঙাচোন বা আহক আহক হে কি কৰবা কেক ক'ৰ পৰা আনিলা এইবোৰ পিছত কবাকে কাটি লোৱা এখন এতিয়া হেৰি কৰি দি দিবা ফেন দিয়া নাই লাগিব মনটো পকাই দিওঁ বা হেপী বাৰ্থডে বৰ ধুনীয়া কেক বঢ়িয়া কেক লাঠিটা দিয়া অঁ নাই বা কেকটো ভাল লাগিছে দেই কিন্তু যিয়ে নহওক ধুনীয়া থেংক ইউ থেংক ইউ থেংক ইউ আপোনাৰ মৰমৰ থেংক ইউ মাতৃক বহাই থৈছো কৃষ্ণ 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 পাপা হেপী বাৰ্থডে উইথ বা দুটাই গিফ্ট দিলে মোক বাৰ্থডে গিফ্ট একদম থেংক ইউ কেক কাটিম এটা কাম কৰা আৰু চবে একেলগে কাটো চবেই কাটো আগে মমডাল খুৱাব লাগিব ইমান জোৰে খুৱাই নিদিবা চাকিটো সোমাই যোৱাগে দেই অ'কে এইবোৰ আমাৰ মামাই ৰাতিপুৱা কমটি এক্টিং কৰিছে হাতীবাৰত আহিছো ল'ৰা এটাক লগ পাবলে 5 তাৰিখৰ দিনা মই বাবলিক ফোন কৰিছিলো বাবলিয়ে ৰাতিপুৱা দি পঠাইছে বোলে ৰাতিপুৱা তুমি খোৱা না জল্দি খোৱা না তুমি কৈ আছিলো মায়ে জানে দেউতাই জানে বা মা দেউতাক আজি মামা আকৌ এনেকুৱা বিয়া মামাই কৈছে বাৰ্থডে নেকি আজি বেয়া তুমি পিছফালে হেৰিয়াত থবা ফ্ৰিজত থবা ফ্ৰিজটো খোলে ফ্ৰিজৰ পানী খাবলে মই ভাবাও নাই আকৌ দেই দেখো অনুমাই দিওঁ উইশ এটা কৰি লোৱা Happy birthday to you Happy birthday to you Happy birthday dear husband Happy birthday to you Papa Thank you তা কাটিম ন ওকে মাক নকলে নহয় যে কাৰণ মামাই আজি হেণ্ডঅভাৰ কৰিছে কেকটো এনে ৰাতিপুৱা মাক লাহেকে জনাই দিছো আৰু দেউতাকো জনাইছো মাহঁতক খুৱাই তুমি খাই লোৱা একো নাই হ'ব একো কথা নাই এনেকুৱা কথা নাই ন মোক খাই ল'বা হ্যাপি বাৰ্থডে থেংক ইউ বেয়া নহয় কেকটো বঢ়িয়া গোটেই যা এনো এইটো এটা নিয়মহে কৈছো অলপ পিছত বেছিকে দিমতো হেপী বাৰ্থডে থেংক ইউ বঢ়িয়া মই এতিয়া খাওঁ খাই লাগছে ভোক লাগি আছে নে বা আৰু গিফ্ট আছে নেকি স্পেচিয়েল বাৰ্থডে মোটামুটি বছৰত 3 বাৰ মান আহিবহে লাগে আৰু বোলে কিবা স্পেচিয়েল গিফ্ট আছে বোলে মই এনেকুৱা বাৰ্থডে বছৰত মোটামুটি 2 বা 3 বাৰ মান আহিব লাগে তেতিয়াহ'লে ভাল কিবা কিবি পায়ে থাকো হৈছে নে এতিয়া small touch of diamond for you ये बापा পিদাই দিও নেকি আঙুঠি বনাইছে কেতিয়া বনাইছে এইবিলাক মোৰ আৰু চলি আছিল গুৱাহাটীত অকলে মোৰ পিদাই দিও কোনটো পিন্ধিবা এতিয়া আমেৰিকান ডায়মণ্ড এইটো দেই অৰিজিনেলটো নহয় বাৰু সেইটো ৰকা নাই থেংক ইউ জি সেইটো ডাঙৰ কথা নহয় চ এইটো দিয়াচোন থেংক ইউ মাও কেক খাই দিয়া হ'ব কথা নাই কেক কাটি দিয়া চবকে কেক দি দিয়া হৈ গ'ল বেলেগটো এইটো চলিবা না মোৰ ভয় লাগে এটা ফুটিলে নহয় নকওঁ উইবা এই নাই মই এখন আপেটি থৈ আছো থোৱাচোন বাৰ্থডে বুলি এটা মই পৰা নাই বেলুনে ফুটিছিল সেইটো কেছ হা এটা মই ফুটাও যদি বেলুন এটা নুফুটাও কি হ'ব থেংক ইউ তুমি থৈ দিয়া এতিয়া ধুনীয়াকৈ জেগা আৰু তুমি ছোৱালী তোমাক দিলো তুমি যেনেকৈ ৰাখা আৰু কি দিছে চাওঁ এইটো থেংক ইউ দুটাই কি দিছে চাওঁ থৈ দিওঁ এতিয়া পিছত বনাম গেঞ্জি কালাৰিং গেঞ্জি মজা বঢ়িয়া ক্ৰীম কালাৰ বুঢ়া বয়সৰ জন্মদিন বুলি ক'লেও
এই ডাঙৰ বিন্দুৱে ধুনীয়া এটা মানে টি চাৰ্ট এটা দিছে এইটো ভাল লাগছে বৰ ধুনীয়া টি চাৰ্ট আৰু এইটো চুমকাই দিছে এইটো চুমকাই দিছে এইটো এটা চুমকাই দিছে এইটো এটা চুমকাই দিছে এনেকৈ হ'ব আৰু মোটামুটি পূজাত লাগি হ'লে আৰু কাপোৰ কিনিবাই নালাগে মই বুজিছে এনেকৈ বছৰে 6 মাহ যদি বাৰ্থডে আহে ভালে নেকি আমাৰ এটা কুস্তিয়া ভাগত আছে বাৰ্থডে যাব লাগে আজি দেউতাই কৈছে তোমাৰ মেখেলা চাদৰে হেৰি মিলি গৈছে কেকৰ কাহিনীটো কওঁ শুনা মই 5 নে 6 তাৰিখে পাব্লিক স্কুলৰ পৰা ওলাই মেছেজ কৰিছো কেনেকে বাৰ্থডে আছে মই ছাৰপ্ৰাইজ দিম বুলি তুমি কেক এটা মোক ডেলিভাৰী দিব পাৰিবানে নাই তাই হাততো ডেলিভাৰী কোনো নাই কৈছে দেউতাই দিবগে পাৰিব দেউতাই দিলে গোটেই পৰিয়ালে আগতীয়াকে জানিব মই কাকো জনাব বিচৰা নাই তাৰপিছত দেউতাক কৈ পঠাম দিয়া দেউতাই এক্টিং আগে মাথাউৰিৰ পৰা ফোন কৰিছে মানে মাথাউৰি পাইছো তাৰপিছত মই তোমাক থৈ মাক ক'লো মা মই এনেকে তেনেকে মাক আৰু দেউতাক আজি ৰাতিপুৱাহে গৈছো এনেকে প্লেন কৰিছো আপুনি সেইটো হেণ্ডল কৰক তাৰমানে লৈ ফ্ৰিজত ভৰাই মামা আহিছে বুলি নতুনকে কৈছে মানে মামা তাৰ আগতে তো সেইটোৰে ফচল এইটো তাই মোক দেখাইছিলে ডিজাইন এনেকে বঢ়িয়া ভাল লাগিছে মই ছেপ্টেম্বৰ আৰম্ভণি মানৰ পৰাই আৰু থেংক ইউ কেনেকুৱা ভাল হৈছে একদম বতৰ অলপ এডভান্স বতৰৰ ফল আৰু এডভান্স মানে পাৰফেক্ট হৈ গ'ল এতিয়া খাব পৰা হৈছে আৰু মজা আৰু তুমি বনাই আছা এইফালে মায়ে কি বনাইছা চিকেন আৰু জান তুমি বনোৱাটো পুচি মোক তুমি বনোৱাটো দেখাই দিওঁ এবাৰ আৰু ইয়াত চুমকাই বনাই আছে মাটন কালাৰ ধুনীয়া উঠিছে দেখোন জোল চোল নালাগে নেকি হৈ যাব দাইল আছে নাই দাইলটো নাই